কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা আটাইতকৈ বৃহৎ কেলেংকাৰীৰ ভিতৰত আৰু অসমৰ ইতিহাসৰে বোধহয় সৰ্ববৃহৎ কেলেংকাৰী হিচাপে পৰিগণিত কেলেংকাৰীটো আছিলে APC কেলেংকাৰী। তৰুণ গগৈ ডাঙৰীয়াটো জড়িত বুলি মই ভাবোৱেই, আপোনালোকেতো জানেই, মই আগতেও কৈছোঁ যে APC কেলেংকাৰী ইমান ডাঙৰ কেলেংকাৰী এটা তৰুণ গগৈ চৰকাৰৰ দিনত হৈছে, এইটো ডেফিনেটলি তৰুণ গগৈ ডাঙৰীয়াৰ ইনডালজেঞ্চ থাকিবই লাগিব। কিন্তু সেই কেলেংকাৰীৰ প্ৰধান যিজন সূতা আছিলে সেইজন আছিলে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই আচলতে APSC কেলেংকাৰীৰ পৰা ৰাকেশ পাল আৰু বাকী যিবিলাক সদস্য আৰু যিবিলাক কেলেংকাৰী কৰা মানুহ, এই মানুহবিলাক এজন এজনকৈ কেইদিনমান এনেই জেল খাইছে, মানে হাজতত আছে, কিন্তু তেওঁলোক বাচি যাব। কেলে? এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছিলে, এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত আছিলে, আৰু হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত থকাৰ কাৰণে তেওঁ আচলতে প্ৰকৃত অৰ্থত যিবিলাক একশ্যন ল'ব লাগিছিলে সেই একশ্যনবিলাক ইচ্ছাকৃতভাৱে লেপছ কৰি গৈ আছে।